জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী জোৱাইক প্ৰথম আম্বানী হৈ ল'ব লাগে আৰে আম্বানী হ'ব পাৰিলে কোনোবা ডক্টৰ জীয়েকক পুহিম নেকি মই ৰাজা কি বকি আছ তই সঁচাটো কৈছোঁ এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰোঁ পৰি হস্পিটেলত মাৰ অপাৰেশ্যন চলি আছে কিশোৰ গতিকে ইয়াত মই তোমাৰ লগত নিজৰ টাইম ৱেষ্ট কৰিব নোৱাৰোঁ মই হস্পিটেল যাওঁ ডাঙৰ মায়ে আমাৰ ঘৰখনৰ বাবে বিষ খালে ন তাক টকা দিলেও লক্ষ্যটো কিন্তু তাইৰ আমাৰ কষ্ট নোহোৱা কৰাটোৱে আছিল চাগৈ মানুহে আমাক নাহক বুলিয়েই তাই ইমান ডাঙৰ ত্যাগ কৰিলে ত্যাগ কৰা নাই তাই নিজকে শেষ কৰিছে তাই আমাৰ সপোনবোৰৰ বাবে তাই নিজৰ সপোনবোৰ শেষ কৰিছে আচলতে দোষী সোণ নহয় জানা দোষী মই যদি বিপদত সময়মতে টকাখিনি দিব পাৰিলোহেঁতেন তাই কেতিয়াও তেনে সিদ্ধান্ত নললেহেঁতেন আগতেও অনুভৱ কৰিছিলো মই যে এটা অপদাৰ্থ কিন্তু কালিৰে পৰা বৰ বেছিকৈ অনুভৱ কৰিছো আচলতে কি জানা মোৰ দৰে মানুহে সংসাৰ কৰিবই নালাগে নিজক দোষ দিলে জানো সমস্যাৰ সমাধান হ'ব আমি চেষ্টা কৰিব লাগিব কেনেকৈ ডাঙৰ মাৰ সংসাৰখন আকৌ জোৰা লাগে কিন্তু ফলা বা কেনেকৈ জোৰা লাগিব জয়া বাঁহ ফালিলে যি ফালিলে ঘৰ ভাঙিলে যি ভাঙিলে বিয়োগ কয় যদি তাক কি বুলি কম টকাৰ বাবে ডিভোৰ্চ দিয়াটোতো হয়েই ডাঙৰ মাৰ দোষ নাই বুলিতো অন্তত জানিব আমি প্ৰমাণ নিদিলেও পৰিমলে ডাঙৰ মাৰ দোষ আছে বুলি কেতিয়াও নাভাবে আৰু নাভাবে সি জানে কিবা কাৰণতহে তাই এনে সিদ্ধান্তটো লৈছে আমিহে ভাবিব নোৱাৰিলো নহয় হেৰা প্ৰথমেই যদি ভাবিলোহেঁতেন সি
টকা যোগাৰ হোৱা বুলি কোৱাৰ লগে লগে যদি বিচাৰ খোচাৰ কৰিলোহেঁতেন তেনেহ'লে হয়তো সকলো ঠিকেই হ'লহেঁতেন। এতিয়াও চেষ্টা এটা কৰকচোন। কিন্তু কেনেকৈ? দীপক ফোন এটা কৰক। দীপক? কি টেষ্টি হৈছে নহয় বুজিছে ছাৰ। আপোনাৰ গাড়ীৰ ষ্টেণ্ডৰ মানুহে খাই পগলা হৈ যাব। সঁচাকৈ বাইদেউৰ হাতত একদম অন্নপূৰ্ণাই আছে। এই তই তাৰমানে আগতীয়াকৈ খালি? টেষ্ট নকৰিলে কেনেকৈ হ'ব? কাষ্টমাৰক দিয়াৰ আগততো টেষ্ট কৰিবই লাগিব। আপুনি এবাৰ টেষ্ট কৰি চাওক। চাওক। গুণটো বঢ়িয়া হৈছে। পুৰা টেষ্টি হৈছে। আৰু আছে, আনি আছো ৰ'ব। ৱাও বঢ়িয়া। বাহ, ভাতো এটা এটা। তাৰমানে ভাত বঢ়িয়া। দালি চব্জিৰ কথাটো ক'বই নালাগে। হে ভগৱান, চকু মেলি চাবা আৰু চাবা আৰু। এয়া কচু, এয়া শুকান চব্জি, পুৰা ৰেডি। এয়া গাজ টেঙা, লগতে ভোট জলকীয়া আৰু মানিমুনি, মুচন্দুৰি আৰু নৰসিংহ পাতেৰে চাটনি দেই। ৰচোন, এই গোটেইখিনি বস্তু কেনেকৈ নিবি? টমটম এখন মাতি দিবি নি? নালাগে নালাগে, মোৰ গাড়ীতে যাব। এই তই ডিকিত ভৰাগে যা। ঐ, আজি যদি খাই ভাল পাই নহয়, কাইলৈৰ পৰা 20 জনৰ লাঞ্চ বুক বুলি তই ধৰি ল'ব পাৰ। শুনচোন, কণ্টেইনাৰৰ পইচাটো বাহিৰে বাহিৰে দি থৈ আহিবি দেই তাৰ পৰা। হ'ব দে, সেইবোৰ মই চম্ভালিম নহয়। তই খালি তোৰ কামখিনি ঠিক কৰ। বাহিৰৰ বজাৰ এইবিলাক চব মই চম্ভালিম। এইটো ল, তাক দি পঠিয়াবি। মই এই দুটা লৈ গৈ আছো। আহিছো হা। তোৰ দৰে বন্ধু থাকিলে জীৱনটো বৰ সহজ হৈ যায় অ'। কিশোৰ, আধা ঘণ্টাৰ বেছি হ'ল। তোৰ সময় নষ্ট কৰাৰ বাবে চৰি ভাই। জাজে কিবা এটা কথাৰ কাৰণে ৰাখিলে। অৰ্ডাৰ কপিটো ওলালে নে নাই? সেইকাৰণেতো মই ইয়ালৈ আহিছোঁ, তোক লগ কৰিবলৈ। তই অৰ্ডাৰ কপিটো মোক মেইল কৰা হ'লেও হয়। অৰ্ডাৰ কপি ওলোৱা নাই। কি? জাজে তহঁতৰ ছেশ্যন এটা কৰিব বিচাৰিছে। ছেশ্যন মানে? জাজে তোৰ আৰু বহাগীৰ ৰিলেশ্যনশ্বিপটো বুজাবুজি কৰাব বিচাৰিছে। কি? এইটো নিয়মেই। নিয়ম জোৰ কৰাবোৰৰ মাজত হয়, আমাৰতো মিউচুৱেল হয়। আৰে তহঁতৰ মিউচুৱেল কেনেকৈ হ'ল ভাই? তইতো পইচা দি ব্লেকমেইলিং কৰিছ বহাগীক। কি ক'লে দীপে? আহিবনে? অঁ, আহিব। তাক মাথো ডাঙৰ মা আৰু জোঁৱাইৰ মাজত ভাল কৰা বুলি ক'ব। কম বুলি ভাবিছোঁ, কিন্তু ভাল হ'বগৈ জানো? লাগিলে আমি
জোঁৱায়ে দিয়া টকাখিনি ঘূৰাই দিম। নিয়ম জোৰ কৰাবোৰৰ মাজত হয়, আমাৰতো মিউচুৱেল হয়। আৰে তহঁতৰ মিউচুৱেল কেনেকৈ হ'ল ভাই? তইতো পইচা দি ব্লেকমেইলিং কৰিছ বহাগীক, আৰু সেইকাৰণে তাই হাঁ বুলি কৈছে। তই আকৌ এইবোৰ কি নাটক আৰম্ভ কৰিছ? তয়ো জান যে এইটো আজিৰ কথা নহয়, বহুত বছৰ আগৰ সিদ্ধান্ত। সিদ্ধান্তটো তই কি কাৰণে ল'লি? কাৰণ তই পৰীক বিয়া কৰাব বিচাৰ। জনা কথাটোকে কিয় সুধি আছ? কাৰণ পৰীয়ে সুশীলৰ সৈতে সম্পৰ্ক এতিয়াও শেষ কৰিব বিচৰা নাই। কি? হেল্ল', হয় হয়, আপোনাৰ বুকিং পাইছোঁ মই। আপোনাৰ পিক আপ পইণ্টটো ঠিকে আছে ন? লোকেশ্যন? হয় ঠিক আছে, মই 5 মিনিট পাই যাম। হয়। খুৰা কওক। এই ৰাতিপুৱাই তোক আমনি কৰিছোঁ, বেয়া নাপাবি দেই। কি যে কয়, নিজৰ মাক দেউতাকক কোনোবাই বেয়া পাব পাৰে নেকি? পাৰে বুজিছ, পাৰে। আমাৰ ল'ৰাই আমাক বেয়া পায়, আমাক কষ্ট দিহে ভাল পায়। খুৰা বেয়া নাপাবি, অইন কথা কিবা কোৱা গ'ল। বাৰু তই ক'ত আছ? কিবাত ব্যস্ত আছ নেকি? নাই নাই, ব্যস্ত নহয় খুৰা, কওকচোন। আমাৰ ঘৰলৈ এবাৰ আহিব পাৰিবিনে? পাৰিম, কিন্তু কি হৈছে খুৰা? খুৰীৰ গা বেয়া নেকি? গা সকলোৰে ভালেই, মনবোৰহে আচলতে বেমাৰী হৈছে। পাৰিলে তই এবাৰ আহচোন, তোৰ বেছি সময় নলওঁ দে। হ'ব খুৰা, মই গৈ আছোঁ। ভাল বাৰু দে। হয়। কিবা এটাতো হৈছে বাৰু। কি ক'লে দীপে? আহিবনে? আহিব। তাক মাথো ডাঙৰ মা আৰু জোঁৱাইৰ মাজত ভাল কৰা বুলি ক'ব। কম বুলি ভাবিছোঁ, কিন্তু ভাল হ'বগৈ জানো? লাগিলে আমি জোঁৱায়ে দিয়া টকাখিনি ঘূৰাই দিম। হাঁহিলে যে। টকা ঘূৰাবা? ক'ৰ পৰা? বেংগলোৰৰ পৰা আহোঁতে সৰুমাৰ জমা টকাকেইটাও খৰচ কৰিলোঁ, আৰু 8 লাখ টকা তুমি কেনেকৈ গোটাবা? 8 লাখ টকা নহয়, 10 লাখ টকা। লাখ টকা? তোক কৈছে পৰিয়ে? নাই কোৱা। সুশীলে কৈছে যদি মিছা কৈছে। সুশীলেও কোৱা নাই, মই অনুমানহে কৰিছোঁ। হা? তই অনুমানহে কৰিছ? মই আকৌ ভয় খাই গৈছিলোঁ। পৰীৰ চকুলে চাইহে মই অনুমান কৰিছোঁ। তই ভালকৈ ভাব। ডাঙৰ মায়ে নিজৰ চিন্তা নকৰি আমাৰ কথা চিন্তা কৰিলে, কেৱল ঘৰখনৰ কথা চিন্তা কৰিলে। আৰু আমি কি ব্যৱহাৰ কৰিছিলোঁ তাইক? সঁচাকৈ বৰ বেয়া দেউতাক মই। মই আকৌ ভয় খাই গৈছিলোঁ। পৰীৰ চকুলে চাইহে মই অনুমান কৰিছোঁ। তই ভালকৈ ভাব। এতিয়ালৈ সিহঁতৰ ডিভোৰ্চৰ ফাইল জাজৰ টেবুলত কিয় পোৱাগৈ নাই? মোৰ আৰু বহাগীৰ অৰ্ডাৰটো নোলোৱাৰ বাবে। পৰীক মোতকৈ তই বহুত বেছি ভালদৰে জান।
তাই আগৰ দৰে হোৱাহেঁতেন বহাগী আৰু তোৰ অৰ্ডাৰটো ওলোৱালে ৰ'লহেঁতেন নে? মনত পেলাচোন, বহাগী থকা স্বত্তেও কেনেকে বিনা দ্বিধাৰে তোৰ বেডৰুমলৈ সোমাই গৈছিল পৰি। আচ্ছা এটা কথা কোৱা, তুমি আমাৰ ৰিলেশ্যনটোৰ কথা এখেতক কোৱা নাই? কৈছোঁ তো, কালিয়ে কৈছোঁ। তেতিয়াহ'লে মোক এনেকে চাই আছে যে? বহাগী, মই কিন্তু নিচাত কোৱা নাছিলোঁ। এওঁ মোৰ সকলো। দেউতাৰ মনটো বেয়া কৰিব নোৱাৰো বাবেই তোমাক বিয়া কৰালোঁ। অলপ দিন পাছতে কিবা এটা বাহানা বনাই তোমাক ডিভোৰ্চ দিম। কালিৰ কথা মতে কাম হ'ব। যিমান টকা লাগে পাই যাবা তুমি। মাথো আমাৰ জীৱনৰ পৰা তুমি সদায় কাৰণে আঁতৰিব লাগিব, ৰাইট? ৰাইট। আমাৰ আটাইতকৈ বিশ্বাসৰ আছিলি তই। বিশ্বাস তই কিয় ভাঙিলি মা? তোৰ যিটো কাম কৰিলি, ভাইৰে কৰা কামটোতো তাৰ তুলনাত একেবাৰে সৰু হৈ থাকিল। তই ইয়াৰ পৰা যাগৈ ডাঙৰ মা। দেউতাৰক আৰু কষ্ট নিদিবি। 10 লাখ? অঁ দেউতা, 10 লাখ। তাৰমানে ডাঙৰ মায়ে তাক 10 লাখ টকা দিছিল। হ'ব পাৰে। নাই দিয়া, তাক 8 লাখ টকাই দিছে। তুমি কেনেকৈ জানিলা? মাক যে মই। মা বুজাই কোৱাচোন। বুজাই আৰু কি ক'ম? মই ভাবিছিলোঁ তালুকদাৰক 1.5 লাখ টকা কোনেই দিছিলে, কিন্তু এতিয়াহে বুজিলোঁ সেই টকা কোনে দিলে। ডাঙৰ মায়ে নিজৰ চিন্তা নকৰি আমাৰ কথা চিন্তা কৰিলে, কেৱল ঘৰখনৰ কথা চিন্তা কৰিলে। আৰু আমি কি ব্যৱহাৰ কৰিছিলোঁ তাইক? সঁচাকৈ বৰ বেয়া দেউতাক মই। অকল আপুনিয়েই নহয়, ময়ো ক'ৰবাত হয়তো অভিশাপো দিছিলোঁ। আগৰ কথাবোৰ কিয় উলিয়াই আছা মা? তাৰপিছতো বা ঘৰলৈ আহিলে? অঁ, আহিলে। কথাও পাতিলো আমি সহজভাৱে, কিন্তু মনত এটা বেয়া ভাৱ আছিল। নাহৰৰে কুলিটিয়ে মিলিলে পাহি